হয়, কৰোনা মহামাৰীক ৰুধিবলৈ সমগ্ৰ দেশতে লকডাউন দিয়া হৈছিল আৰু এই লকডাউনত লোকসকল ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল আৰু তেনে সময়ত বিভিন্নজনে নিজস্ব যি প্ৰতিভা সংবাদ মাধ্যম যোগে হওক ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছিল আৰু আমিনগাঁও অঞ্চলত লকডাউনৰ সময়ত ভূমিষ্ঠ হৈছে এটা নাগাৰা নামৰ দল। কোনো ধৰণৰ প্ৰফেচনেল নহয়, অসমীয়া যি লোক সংস্কৃতি অসমীয়া সংস্কৃতি ধৰি ৰখাৰ অৰ্থে আমিনগাঁও অঞ্চলৰ একাংশ যি অসমীয়া লোকে তেনেধৰণে তেওঁলোকে এই নাগাৰা নাম দলটি ভূমিষ্ঠ কৰিছে আৰু এই মুহূৰ্তত মই সেই নাগাৰা নামটি তেওঁলোকে নাম পৰিৱেশন কৰিছে নামৰ মাজলৈ প্ৰাগ নিজৰ দৰ্শকসকলক লৈ গৈছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে সেই দৃশ্য দেখুৱাব। নাৰায়ণ নাৰায়ণ এই দূৰৰ পৰা নাৰদ মুনিক দেখিবা আথৈ বেথৈ তিনিওজনী এই লাহে লাহে নাৰদ মুনি ওচৰ তিনি দেৱীক চাই পাছে কহিবে লাগিলা তিনি দেৱীক চাই পাছে কহিবে লাগিলা তিনি দেৱী ও তোমালোকক দেখা পায় ওলা যে ধমৰা হলো আজিহে মই বুজি পালো ও তোমালোক তো হতি নহয় ও তোমালোক তো হতি মই বৰলাজ পালো এই আই দেৱী সকল তোমালোকৰ চৰিত্ৰ বুলি আৰু এনেধৰণে তেওঁলোকে আজি নাম পৰিৱেশন কৰিছে আৰু লকডাউনৰ সময়ত এই যি নাগাৰা নাম দলটো ভূমিষ্ঠ হৈছিল আৰু এনেধৰণে আজি তেওঁলোকে যি নাগাৰা নাম পৰিৱেশন কৰা পৰিলক্ষিত হৈছে আৰু কেৱল মাত্ৰ অসমীয়া যি সংস্কৃতি অসমীয়া সেই সংস্কৃতি ধৰি ৰখাৰ অৰ্থে তেওঁলোকে আমিনগাঁও অঞ্চলৰ একাংশ লোকে এই নাগাৰা নাম দলটি ভূমিষ্ঠ কৰিছে। কোনো ধৰণৰ প্ৰফেচনেল নহয়, কেৱল মাত্ৰ অসমীয়া সংস্কৃতি ধৰি ৰখাৰ অৰ্থে এইসকল লোকে এনেধৰণে আমিনগাঁও অঞ্চলত এটা নাগাৰা নাম দল ভূমিষ্ঠ কৰিছে আৰু ইয়াৰ দ্বাৰাই অসমীয়া যি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি ইতিমধ্যে বিভিন্ন মহলে দাবী কৰিছে।